হয়নে নহয় কংগ্ৰেছক ভোট দিয়া মানে আৰু নষ্ট হ'ব হয়নে কংগ্ৰেছক ভোট দিলে মানে এটা মানুহ জিকিব সেই মানুহটো আমাৰ গাঁৱৰ মানুহৰ ওচৰলৈকে নাহেই হয়নে নহয় ষ্টাইলত থাকে কথা বতৰা ইংলিছত কয় ষ্টাইলত কয় আমাৰ গাঁৱৰ মানুহৰ ওচৰলৈ আহিবলৈ ঘিণ কৰে হয়নে নহয় কওক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আজি প্ৰায় 2 মাহ আগতে বিজেপিত যোগদান কৰিব কৈছিল আমাৰ লগত যোগাযোগ কৰিছিল আমি বিজেপিত যোগদান কৰিবলৈ নিদিলো এই কথাটো যেতিয়া মই ৰাইজৰ আগত ক'লো তেখেতে ক'লে মই মিথ্যাচাৰী মই ক'লো যদি মই মিথ্যাচাৰী আপুনি যদি মিথ্যাচাৰী নহয় কামাখ্যা মন্দিৰলৈ গ'লো তাতে শপত খাওঁ সঁচা নে মিছা তাতে প্ৰমাণ হ'ব কালি সাংবাদিকৰ আগত কৈছে মই কামাখ্যা মন্দিৰলৈ নাযাওঁ মানে কিয় নাযায় মানে বিজেপি জইন কৰিব খুজিছিল হয়নে নহয় কওক গতিকে এনেকুৱা দুমুখীয়া মানুহক ভোট দি লাভ নাই আপোনালোকে বিজেপিক ভোট দিয়ক দুগুণ কাম কৰিম দুগুণ কষ্ট কৰিম আজি আপোনালোকক মই কৈ কৈছো এই অঞ্চলৰ যে মথাউৰি যে বনালে এই যে লাহৰীঘাটৰ যে মথাউৰি বনালে সেইটোতো মোৰ সমষ্টি নহয় মোৱামাৰী যে প্ৰটেকশ্যন কৰিলে মোৰ সমষ্টি নহয় গোটেই শিলঘাটৰ পৰা আমাৰ ওচৰত এতিয়া ইউনিভাৰ্চিটি ক'ত আছে ইউনিভাৰ্চিটি আগতেতো গুৱাহাটী আছিল আগতে গুৱাহাটীত আছিল এতিয়া ক'ত আছে এতিয়া নগাঁও কলেজ হয়নে নহয় কওক এই কামো কোনে কৰিছে এই কামো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে চাকৰি পাইছে নাই টুকটুকি ল'ৰা ছোৱালীয়ে চাকৰি পাইছে নাই পাইছেনে নাই কওক পাইছেনে নাই চাকৰি পাওঁতে টকা দি চাকৰি ওলাইছে নেকি কোনোবাই হা কংগ্ৰেছৰ চাকৰি কেনেকৈ পাইছে 5-6 লাখ টকা লাগিছিল 8 লাখ লাগিছিল এতিয়া কোনোবাই টকা দি চাকৰি লয় নেকি কওক এতিয়া টকা দি চাকৰি ল'ব নোৱাৰে এতিয়া আমি সকলোৰে কাৰণে কাম কৰোঁ আমাক ভোট দিয়া মানুহখিনিৰ কাৰণেও কাম কৰোঁ ভোট নিদিয়া মানুহখিনিৰ কাৰণেও কাম কৰোঁ হয়নে নহয় কওক টুকটুকিতে চাগে আধা মনে আমাক ভোট দিয়া নাই টুকটুকি বেছিভাগ মানুহে ভোট দিয়া নাই দিছিল নেকি তথাপিতো আমি বিনামূলীয়া চাউল দিছোঁ নে নাই কওক তথাপিতো আমি প্ৰধানমন্ত্ৰীয়ে বলছোঁ মই ঘৰ দিছোঁ নে নাই কওক তথাপিতো অৰুণোদয় দিছোঁ নে নাই কওক তথাপিতো উজলাকে দিছোঁ নে নাই কওক গতিকে আমি ভোট দিয়াকৈ দিছোঁ ভোট নিদিয়াকৈ দিছোঁ এইবাৰ আপোনালোকে ভোট দিব আৰু আপোনালোকৰ কাম কৰিম প্ৰতিশ্ৰুতি 10 বছৰ আগতে আমাৰ ভাৰতবৰ্ষত এয়াৰপোৰ্ট আছিলে ৭৪টা আমাৰ দেশ স্বাধীন হোৱা ৭৭ বছৰ হ'ল প্ৰায় 60 বছৰ দেশখন কংগ্ৰেছে চলালে আৰু এই 60 বছৰত কংগ্ৰেছে মাত্ৰ ৭৪টা এয়াৰপোৰ্ট বনালে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 10 বছৰত ৭৫টা এয়াৰপোৰ্ট আজি অসমলৈকে ডাবল ব্ৰডগেজ লাইন নাছিলে অসমলৈকে ব্ৰডগেজ লাইন হ'ল অসমলৈকে ইলেক্ট্ৰিক ট্ৰেইন নাছিলে অসমলৈকে ইলেক্ট্ৰিক ট্ৰেইন হ'ল আমাৰ ব্ৰহ্মপুত্ৰখনত কংগ্ৰেছৰ 60 বছৰত মাত্ৰ 4খন দলং আছিল আৰু আমি যোৱা 9 বছৰত 9খন দলং বনাবলৈকে সক্ষম হৈছোঁ ডুমডুমীয়া সকলো ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ চামগুৰি ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ ব্যাপক হাৰত বিজেপিক ছাপোৰ্ট কৰিবলৈ ওলাই আহিছে আমি নিশ্চিতভাৱে জয়লাভ কৰিম সকলোকে ধন্যবাদ দিছোঁ